নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। এই মুহূৰ্তত চাওঁ আহক দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 আগষ্ট স্বাধীনতা দিৱস। আজিৰ দিনটোতে সমগ্ৰ দেশে উদযাপন কৰিব 79 সংখ্যক স্বাধীনতা দিৱস। আৰু এই স্বাধীনতা দিৱসক লৈ সমগ্ৰ দেশজুৰি ব্যাপক প্ৰস্তুতি। আৰু এই মুহূৰ্তত জেডি নিউজৰ সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা সমগ্ৰ দেশবাসীলৈ জনাইছোঁ 79 সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতি গগৈৰ সন্দৰ্ভত কৰিছে কেইবাটাও কেতবোৰ মন্তব্য। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছত থাকোঁতে মই ৰজাৰ দৰে আছিলোঁ, মই কাৰো ভৰিত পৰি থকা নাছিলোঁ। কংগ্ৰেছত থাকোঁতে মই তলত থকা দেখিছিল নেকি বুলি এতিয়া প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যি দলতে নাথাকক কিয় সদায় দমত থাকিব লাগে। ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীয়ে গুলীয়াই হত্যা কৰিছিল প্ৰায় 855জনকৈ শ্বহীদক। মই এসময়ত ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছিলোঁ, কিন্তু সেই ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে লুৰিণজ্যোতি গগৈয়ে। বিৰোধী দলপতি ৰাহুল গান্ধীক লুৰিণজ্যোতি গগৈয়ে সাক্ষাৎ কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে এতিয়া সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আহি থকা 17 আগষ্ট তাৰিখে বিশ্বনাথত চলিবলৈ গৈ আছে বৃহৎ উচ্ছেদ অভিযান। চৰকাৰে ইতিমধ্যে সাজু কৰিছে বেদখলকাৰীৰ তালিকা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আহি থকা 17 আগষ্টত বিশ্বনাথত হ'ব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ চলাবলৈ চৰকাৰে সাজু কৰিছে ইতিমধ্যে বুলডোজাৰ। অৰ্ধশতাধিক বুলডোজাৰ সাজু কৰিছে উচ্ছেদৰ বাবে। চৰকাৰী ভূমি বেদখল কৰা কোনো লোক সাৰি নাযাব এতিয়াৰে পৰা। যিসকলে 100 বিঘা 200 বিঘা মাটি দখল কৰি ভূমিহীনৰ নাটক কৰি আহিছে কাকো ৰেহাই দিয়া নহ'ব এতিয়াৰে পৰা। মাটি দখল কৰি ভূমিহীনৰ নাটক কৰা কাৰ্য সহ্য নকৰে এতিয়াৰে পৰা চৰকাৰে। আৰু এই উচ্ছেদ চলাবলৈ তালিকা সম্পূৰ্ণৰূপে সাজু কৰিছে ইতিমধ্যে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খন্তেক সময়ৰ পূৰ্বে এনেদৰে কৰিছে বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদক লৈ এবাৰ পুনৰ গৰজি উঠা দেখিবলৈ পোৱা গৈছে আছাদুদ্দিন ওৱেইছিক। আছাদুদ্দিন ওৱেইছিয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমত বাংলাভাষী মুছলমানৰ ওপৰত অত্যাচাৰ কৰা হৈছে। এয়া কেনে বিকশিত ভাৰত য'ত দুখীয়াৰ ঘৰ ভঙা হৈছে। মিছন বসুন্ধৰাৰ অধীনত মাটিৰ পটা দিয়াৰ কথা ঘোষণা কৰিছিল চৰকাৰে, কিন্তু এই আঁচনিৰ অধীনত মুছলমানক মাটি দিয়া নহ'ল। এটা নিৰ্বাচনত জিকিবলৈ এনেকৈ দুখীয়াৰ ঘৰ ভঙাটো একেবাৰে দুখজনক বিষয়। এনেদৰে এতিয়া সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুনৰ অসমৰ মাটিত চকু পৰিছে নগাৰ। উচ্ছেদিতৰ ভূমিত আঁৰিলে ফলক, সাজিছে অস্থায়ী ঘৰ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, নগাৰ চকুত পৰিছে আকৌ এবাৰ অসমৰ ভূমি। উচ্ছেদিত ভূমিত নগা দুৰ্বৃত্তই আঁৰিলে নামফলক। নামফলকৰ লগতে সাজি ল'লে অস্থায়ী গৃহও। অসম নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত ইতিমধ্যে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। সৌসিদিনা অসম চৰকাৰৰ বন বিভাগে ৰেংমা বনাঞ্চলত চলাইছিল বৃহৎ উচ্ছেদ অভিযান। আৰু এতিয়া উচ্ছেদিত ভূমি দখলৰ অধিসন্ধি ৰচিছে নগাই। নামফলক আঁৰি দিয়াৰ লগতে সাজিছে অস্থায়ী গৃহও। পিছত অসম আৰু নাগালেণ্ড প্ৰশাসনে আঁতৰালে নামফলক। ৰেংমা বনাঞ্চলৰ পিঠাঘাট আৰু সোণাৰী বিলত এই অঘটন সংঘটিত হৈছে বুলি জানিব পৰা যায়। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ এটা বহুতেই বেছি বিগ ব্ৰেকিং নিউজ, কিয়নো পুনৰ সলনি কৰা হ'ল পাঠদানৰ সময়। পুৱা ঠিক 7:30 পৰিৱৰ্তে পাঠদান আৰম্ভ হ'ব এতিয়াৰে পৰা 9 বজাৰ পৰা। আহি থকা 18 আগষ্টৰ পৰা 9 বজাত আৰম্ভ হ'ব পাঠদান কাৰ্যসূচী। নগাঁও জিলা শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। বতৰৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ আৰম্ভণিৰ সময়সূচী সলনি কৰিছে নগাঁও জিলা শিক্ষা বিভাগে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। সত্য প্ৰমাণিত হ'ল EVMৰ ভুল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত পুনৰ আৰম্ভ হ'ল ভোট গণনা। পূৰ্বে পৰাজিত হোৱা প্ৰাৰ্থী হ'ল এইবাৰ জয়ী। ক'ত কেতিয়া এই ঘটনাটো সংঘটিত হৈছে চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, EVMৰ ফলাফল ভুল বুলি প্ৰমাণিত হ'ল অৱশেষত। EVMৰ ফলাফলত দেখা গ'ল বিসংগতি। পূৰ্বে পৰাজিত হোৱা প্ৰাৰ্থী পুনৰ ভোট গণনাত হ'ল বিজয়। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হৈছিল পুনৰ ভোট গণনা। 2022 চনৰ নৱেম্বৰ মাহত হাৰিয়ানাৰ পানীপথত হৈছিল গাঁওবুঢ়াৰ নিৰ্বাচন। গাঁওবুঢ়া নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল EVM। আৰু এই নিৰ্বাচনত পৰাস্ত হৈছিল মোহিত কুমাৰ নামৰ এজন প্ৰাৰ্থী। ফলাফলক লৈ উচ্চতম ন্যায়ালয়ৰ ওচৰত দ্বাৰস্থ হৈছিল প্ৰাৰ্থীগৰাকী।
কিন্তু 2025 চনৰ 31 জুলাই তাৰিখে উচ্চতম ন্যায়ালয়ে দিয়ে পুনৰ ভোট গণনাৰ নিৰ্দেশ আৰু এই ভোট গণনাত জয়ী হয় পূৰ্বে পৰাস্ত হোৱা মোহিত কুমাৰ। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীলৈ জৰুৰী বাৰ্তা প্ৰদান কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাটি কিনা বেচা কৰোঁতে আৰু ঘৰ ভাড়া দিওঁতে মানি চলিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ নিয়ম আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মাটি কিনা বেচা আৰু ঘৰ ভাড়া দিয়াক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। মাটি কিনা বেচা কৰোঁতে আৰু ভাড়া ঘৰ দিওঁতে মানি চলক কেইটামান গুৰুত্বপূৰ্ণ নিয়ম। কোনো অচিনাকি লোকক কোনো কাৰণতে মাটি বিক্ৰী ভুলতো নকৰিব। মাটি বিক্ৰী কৰাৰ পূৰ্বে 100 বাৰ চিন্তা কৰি লওক। অচিনাকি লোকক মাটি বিক্ৰী কৰিলেই পৰিব পাৰে আপুনি বিপদত। কেৱল চিনাকি আৰু স্বজাতিকহে বিক্ৰী কৰিব পাৰিব মাটি। ভাড়া ঘৰ দিওঁতেও সাৱধানতা অৱলম্বন কৰক। কোনো অচিনাকি লোকক ভাড়ালৈ ঘৰ নিদিব। অচিনাকি লোকেই ভাড়া ঘৰলৈ মূল মালিক হৈ পৰিব পাৰে। যেতিয়া জাতিয়ে একেলগে জঁপিয়াই পৰিব তেতিয়াহে জাতিটো বাচিব। ৰাজ্যবাসীলৈ এই জৰুৰী বাৰ্তা প্ৰদান কৰিছে পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ড আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত নথিপত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰিব এতিয়াৰে পৰা আধাৰ কাৰ্ড। নিৰ্বাচন আয়োগক লৈ কঠোৰ হৈ পৰিছে এনেদৰে এতিয়া সৰ্বোচ্চ ন্যায়ালয় আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আধাৰ কাৰ্ডখনকেই পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰাটো উচিত। নিৰ্বাচন আয়োগক লৈ কঠোৰ হৈ পৰিছে এনেদৰে এতিয়া উচ্চতম ন্যায়ালয়। আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে। আধাৰ কাৰ্ড হৈছে আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত নথি। ইয়াৰ উপৰিও বিহাৰত ভোটাৰ তালিকাৰ পৰা বাতিল হ'ব পাৰে বহুতো লোকৰ নাম। বাতিল হ'ব পাৰে বহু লোকৰ ভোটাৰ কাৰ্ডো। SIRক লৈ নিৰ্বাচনী আয়োগক প্ৰশ্ন কৰিছে এতিয়া উচ্চতম ন্যায়ালয়ে। ভোটাৰ কাৰ্ডৰ বিসংগতিক লৈ উত্থাপন হোৱা প্ৰসংগৰ মাজতে কঠোৰ হৈ পৰিছে এনেদৰে এতিয়া সৰ্বোচ্চ ন্যায়ালয়। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত। নতুন তালিকা প্ৰস্তুত কৰাৰ পিছতহে সলনি কৰা হ'ব পুৰণি ভোটাৰ কাৰ্ড। লগতে যিসকল লোকৰ নথিৰ অভাৱত ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিছিল তেওঁলোকে আধাৰ কাৰ্ডক নথি হিচাপে দাখিল কৰিব পাৰিব এতিয়াৰে পৰা। আধাৰ কাৰ্ডখনকে এতিয়াৰে পৰা পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰাটো উচিত। এনেদৰে এতিয়া বৰ্তমান সময়ত সৰ্বোচ্চ ন্যায়ালয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আকৌ এবাৰ কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা 65 লাখ ভোটাৰৰ নাম এতিয়া ৰাজহুৱা কৰিবই লাগিব আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰাক লৈ কঠোৰ হৈ পৰিছে এতিয়া ন্যায়ালয়। খচৰা তালিকাৰ পৰা কৰ্তন কৰা 65 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰিবই লাগিব। নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ প্ৰদান দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। নাম ৰাজহুৱা কৰাৰ লগতে কৰ্তন হোৱাৰ কাৰণো ৰাজহুৱা কৰিব লাগিব। যদি মৃত্যু হৈছে বা প্ৰব্ৰজন কৰিছে সকলো ৰাজহুৱা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে। নিৰ্বাচনমুখী বিহাৰত SIR কৰা ECIক প্ৰত্যাহাৰ উচ্চতম ন্যায়ালয়ৰ। মুঠতে যেনেকৈ হওক ECOৰ ৱেবছাইটত জিলাভিত্তিক ৰাজহুৱা কৰিবই লাগিব কৰ্তন হোৱা ব্যক্তিৰ নাম। SIRৰ পিছত বিহাৰত নিৰ্বাচনী আয়োগে কৰ্তন কৰিছিল 65 লাখ ভোটাৰৰ নাম। তালিকাৰ পৰা বেআইনীভাৱে নাম কৰ্তন কৰাৰ অভিযোগৰ পিছতেই এই নিৰ্দেশ প্ৰদান কৰিছে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে। আহি থকা 19 আগষ্টৰ ভিতৰত 65 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰিবই লাগিব। এই নিৰ্দেশ প্ৰদান কৰিছে বৰ্তমান সময়ত সৰ্বোচ্চ ন্যায়ালয়ে। লগতে বাতৰি কাকত সামাজিক মাধ্যমতো নামবোৰ প্ৰকাশ কৰিবই লাগিব। ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাৰণসহ ৰাজহুৱা কৰিব লাগিব তেওঁলোকৰ নাম। ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰাক লৈ এনেদৰে এতিয়া কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়।